দৌৰি দৌৰি যাম ককা দেউতা নাতি আৰু হাতী 2 চাম 3 তাৰিখে কোন তাৰিখে ৰিলিজ হ'ব আৰু এবাৰ জোৰকে কৈ দিয়ক 3 ওকে ধন্যবাদ মৰমৰ শ্ৰদ্ধা অভিনেতা আমাক যোগদান দিবলৈ আহি আছে এতিয়া জোশটো আমি সকলোৱে অনুভৱ কৰিম ঠিক আছে এবাৰ মই আমাৰ মাজলৈ আমন্ত্ৰণ জনাইছো জনপ্ৰিয় অভিনেতা হাতীৰ প্ৰতি নামটোৱে আচলতে সকলোৰে হৃদয়ত থকা এটা নাম আৰু এই নামটোৰ ক্ষেত্ৰত মই দেখিছোঁ যিটো ধৰণে সঁহাৰি পাইছে আজি ডিব্ৰুগড়ত আহিছোঁ ৰাইজ আহিছে ছবিখনৰ বিষয়ে জানিবৰ কাৰণে আৰু মই সঁচাই অসমবাসী ৰাইজক আমি হাজাৰ চিনেমা নকৰোঁ দৰ্শকে যদি আমাক সঁহাৰি নজনায় আশীৰ্বাদ নিদিয়ে কোনো কাৰণে সফল নহয় মোৰ দৃঢ় বিশ্বাস এই ছবিখন আহিব চাব যিহেতু 83 যিখন ছবি ৰিলিজ হৈছিল সেই দৰ্শকসকলে এই ছবিখন চাই ৰোমন্থন কৰিব পাৰিব নিজৰ স্মৃতি আৰু নতুন প্ৰজন্মই অসমীয়া ছবিৰ লিগেচি বিচাৰি পাব ককা দেউতা নাতি আৰু হাতী 2 জৰিয়তে এই ছবিখন ৰিলিজ যেতিয়া হৈছিলে মই স্কুলত পঢ়ি আছিলোঁ স্মৃতিটো ডেফিনেটলি থাকে যিখন ছবি চাই অভিনয় কৰিব মন গৈছিল আৰু সেই ছবিখন হৈছে ককা দেউতা নাতি আৰু হাতী পুলিচৰ মাৰ খাইছিলোঁ মই অতিথি হলত চাবলৈ গৈ আৰু মনৰ কোনোবা এটা কোণত তাৰমানে ছবিখনে এনেকুৱা এটা সাজ বহাই থৈ গ'ল যে মই চাই থাকোঁতে কওঁ যে ময়ো অভিনয় কৰিম আৰু সকলোকে কৈছোঁ আহক 3 তাৰিখে ককা দেউতা নাতি আৰু হাতী 2 চাওক আৰু চলচ্চিত্ৰ উদ্যোগ আগুৱাই লৈ যাওক আশীৰ্বাদ দিয়ক আমাক তাকে কামনা কৰিছোঁ ধন্যবাদ আজি আমি পোনপ্ৰথমে বিষ্ণুৰাভা প্ৰসাদ দেৱৰ মৃত্যুতিথিত ৰাভা দিৱসৰ উপলক্ষে পোনপ্ৰথমে সকলোকে মই অভিনন্দন জনাইছোঁ কলা সংস্কৃতিৰ যিটো ধৰি ৰখাৰ প্ৰয়াস বিষ্ণুৰাভাদেৱে আমাৰ অসমীয়া জাতিটোক আগবঢ়াই দি গৈছে অৱদান তেওঁ যিটো অৱদান দি গৈছে সেই প্ৰচেষ্টাতে আমি আজি অংশীদাৰ কলা সংস্কৃতি বিনোদনধৰ্মী অনুষ্ঠান ছবি হওক ভাল কাহিনী হওক এই গোটেই উদ্দেশ্য লৈ ব্ৰাইটিছ এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডে পুনৰ এখন কথাছবি নিৰ্মাণ কৰিছে ককা দেউতা নাতি হাতী 2 ইয়াৰ পূৰ্বে 1983ত এই চিনেমাখনে মুক্তি পাইছিলে নিপ বৰুৱাদেৱৰ পৰিচালনাত অসমবাসী ৰাইজৰ যথেষ্ট মৰম লাভ কৰিছিল গতিকে মোৰ দৃঢ় বিশ্বাস যি প্ৰচেষ্টা অসমীয়া জাতিটোৰ উন্নতিকৰণ সাংস্কৃতিক দিশৰ উন্নতিকৰণ আৰু আজিৰ সময়ত যিখিনি কাহিনী যি অনুভৱে অসমৰ পটভূমিত বসবাস কৰি আছে সেইখিনিৰ লগত পুৰণি লগতে নৱপ্ৰজন্মক অৱগত কৰাই দিয়া যিটো প্ৰচেষ্টা এই চিনেমাখনৰ যোগেদি সেইটো এটা সফল আৰু সুন্দৰ ৰূপ লাভ কৰিব 3 জুলাই তাৰিখৰ পৰা যিহেতু এখন চিনেমাই অসমৰ বিভিন্ন ছবিগৃহত মুক্তি পাবলৈ গৈ আছে বিভিন্ন ঠাইত আমি ভ্ৰমণ কৰি আহিছোঁ আৰু খুব ভাল লাগিছে এনেকুৱা এটা প্ৰতিকূল বতৰটো ডিব্ৰুগড়বাসী ৰাইজে আমাক সঁহাৰি জনাইছে গতিকে মোৰ দৃঢ় বিশ্বাস যেনেকৈ বৰষুণ এটা নতুন সৃষ্টি এটা নতুনত্বৰ প্ৰতিচিহ্ন ঠিক তেনেকৈ এই বৰষুণে প্ৰমাণ কৰিছে প্ৰকৃতিয়ে প্ৰমাণ কৰিছে যে মানুহৰ অন্তৰত যি অনুভৱ আছে যি শ্ৰদ্ধা আছে এই অনুষ্ঠানসমূহক লৈ কথাছবিক লৈ সেইটো এটা ভাল ৰূপ লাভ কৰিব 3 জুলাই তাৰিখে গতিকে সকলোৰে সহযোগিতা সহায় আৰু উপস্থিতি কামনা কৰিছোঁ আশা কৰিছোঁ কথাছবিৰ যিটো পৰিৱেশ অসমৰ ৰাজ্যিক চিনেমা কেৱল ৰাজ্যিক চিনেমা নহয় ভাৰতীয় চিনেমা হিচাপে আমাৰ অসমৰ পৰা নিৰ্মাণ হোৱা ছবিসমূহে মানুহৰ অন্তৰত এটা বিশেষ স্থান লাভ কৰক তাৰে কামনা কৰিছোঁ আৰু জুবিন দা কোৱাৰ নিচিনা আমি সকলোৱে দৌৰি দৌৰি যাম অসমীয়া চিনেমা চাম আৰু অসমীয়া ল'ৰা ছোৱালীক যাতে নতুনকৈ এই অনুষ্ঠানসমূহত আমি যোগদান দিয়াৰ কাৰণে এটা পৰিৱেশ দিব পাৰোঁ তাৰ কাৰণে আমি সকলোৱে প্ৰচেষ্টা চলাই যাম আমি যি ট্ৰেইলাৰ চালোঁ আৰু দেখিছোঁ যে আমাৰ অসমীয়া জনজীৱনৰ যি মানে মাটি গুণ এই গুণটো এই চিনেমাখনত খুব ধুনীয়াকৈ আমি পাম বুলি আশা কৰিছোঁ আৰু খুব ভাল লাগিলে ট্ৰেইলাৰ চাই আৰু 3 তাৰিখে ভাবিছোঁ ফেমিলি লৈ আহি চিনেমাখন চাম আৰু অসমীয়া চিনেমা এইদৰে হৈ থাকক আগলৈও আৰু সকলো আহি অসমীয়া চিনেমাৰ হৈ কাম কৰক কলা কৌশলীসকল জীয়াই থাকক আৰু অসমীয়া চিনেমা আমাৰ অসমীয়া মানুহৰ কাৰণে আমাৰ অসমৰ কাৰণে বহুত প্ৰয়োজন কাৰণ আমাৰ উঠি অহা ল'ৰা ছোৱালীয়ে জানিব লাগিব আমাৰ এইটো এটা সংস্কৃতিৰ ভিতৰতে অসমীয়া চিনেমা পৰে আৰু আজি যতীন বৰা ডাঙৰীয়া আৰু উৎপল আহি আমাৰ মাজত তেখেতলোকে বহুতখিনি কথা ক'লে চিনেমাখনৰ বিষয়ে খুব ভাল লাগিল আৰু তাতোতকৈ ভাল লাগিল যেতিয়া চিনেমাখন প্ৰথম ৰিলিজ হৈছিল তেতিয়া আমি জন্মই হোৱা নাই 83ত তেতিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে চিনেমাখনত ৰুল কৰিছিল সেইটো খুব ডাঙৰ কথা আজি তেওঁ অসমৰ মুখ্যমন্ত্ৰী আৰু সেইটো এটা আমাৰ আবেগ আৰু আমি সকলোৱে দলে বলে ওলাই চিনেমাখন চাবলৈ যাওঁ আহক মই সকলোকে অনুৰোধ কৰিছোঁ
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত